সমগ্ৰ দেশত উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ প্ৰভাৱশালী নেতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সমৰ্থন কৰিবৰ কাৰণে আহিছোঁ। ভাৰত মাতা কি জয়, জয় আই অসম। আমাক শিকোৱা হৈছিল যে ৰাজনীতিত তিনিটা স্বাৰ্থ থাকে। এটা ব্যক্তিৰ স্বাৰ্থ, তাক কোনেও বাদ নিদিয়ে। এটা দলৰ স্বাৰ্থ, সেয়া কোনেও এৰিব নোৱাৰে। কিন্তু ব্যক্তিৰ স্বাৰ্থ আৰু দলৰ স্বাৰ্থতকৈ সৰ্বোত্তম স্বাৰ্থ হৈছে স্বদেশ আৰু স্বজাতিৰ স্বাৰ্থ। আৰু মোৰ জীৱনৰ ৫৬ বছৰ পাৰ হ'ল। আজি মোৰ হাতত যিমান সময় আছে সেইখিনি সময় বিজেপি দলে মোক কৈছে যে আপুনি আজিৰ পৰা এজন কাৰ্যকৰ্তা। মহাভাৰতৰ যুদ্ধ যেতিয়া আৰম্ভ হৈছিল, কুন্তীয়ে গম পাইছিল, কৃষ্ণই কৈছিল যে তোমাৰ ৫ পুত্ৰ জীয়াই থাকিব। কৰ্ণক বিচৰা হৈছিলে পাণ্ডৱৰ ফালে। মহাভাৰতৰ যুদ্ধত কৰ্ণ পাণ্ডৱৰ ফালে নাহিল। কংগ্ৰেছ দলৰ প্ৰত্যেকজন কৰ্ণ এইবাৰ এই মহাভাৰতৰ যুদ্ধত পাণ্ডৱৰ ফলীয়া হ'ব। মই এইখিনি কথাই কৈ আহি থকা সময়ত যদি বিজেপিয়ে মঞ্চ দিয়ে, বিজেপিয়ে যদি কথা কোৱাৰ সুযোগ দিয়ে, কি আশাত আৰু কি সপোন লৈ অসম মাতৃক সেৱা কৰাৰ স্বাৰ্থৰে দলত যোগদান কৰিছোঁ, যি আশাৰে কনকলতা মুকুন্দ কাকতিয়ে বলিদান দিছিল, যি আশাৰে কুশল কোঁৱৰ মণিৰাম দেৱানে বলিদান দিছিল, সেই আশা আহি থকা সময়ত বিজেপিৰ কৰ্মকৰ্তা নেতৃত্বৰ হাতত ধৰি আৰু উত্তৰ পূৰ্বাঞ্চলৰ এষাৰ কথা মই নকলে ভুল হ'ব, সময় কমি আহিছে, যে মোৰ ৰাজনৈতিক জীৱনকালত পঢ়িবলৈ পাইছিলোঁ দেৱকান্ত বৰুৱা অসমৰ পৰা বহুত ডাঙৰ নেতা আছিল। আৰু চকুৰে দেখিছিলোঁ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ সমগ্ৰ দেশত প্ৰভাৱশালী নেতা আছিলে পি.এ. চাংমা ডাঙৰীয়া। আৰু সাম্প্ৰতিক আমাৰ সময়ছোৱাত সমগ্ৰ দেশত উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ প্ৰভাৱশালী নেতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সমৰ্থন কৰিবৰ কাৰণে আহিছোঁ। এইখিনিকে কৈ মোৰ বক্তব্য সামৰিছোঁ। মই আগতে বন্দে মাতৰম জয় অসম বুলি কওঁ, সেইকাৰণে মই অকণ থমকি গৈছোঁ। ভাৰত মাতা কি জয়, জয় আই অসম। কবিয়ে লিখিছিল যে মোৰ এই হিয়াখনি জেতুকা পাতৰ দৰে সেউজীয়া বননিৰ বৰণেৰে ঢকা, অন্তৰ জ্বলোৱা ছবি অতীতৰ স্মৃতি লৈ বুকুৰ তেজেৰে আছে অন্তৰতে কথা। মই এনেকুৱা আশাৰে পদত্যাগ কৰা নাছিলোঁ যে মই বিজেপি দলত যোগদান কৰিম। মই পদত্যাগ পত্ৰ দিছিলোঁ, মই আশা কৰিছিলোঁ যে মোৰ দলটোত নিৰ্মোহ আত্মসমালোচনা হ'ব, আত্মশুদ্ধিৰ এক সিদ্ধান্ত হ'ব, আৰু মোৰ দলৰ নেতাই মোক বুজনি দিব, মোক প্ৰতিশ্ৰুতি দিব যে ভৱিষ্যতৰ দিনত যিটো আশা আৰু সপোন লৈ তুমি কংগ্ৰেছলৈ আহিছিলা, সেই বাটটো মসৃণ ৰূপে তোমাক আগবাঢ়ি যাবলৈ যোগ দিয়া হ'ব। কিন্তু যেতিয়া মোৰ নেতাৰ লগত কথা হ'ল, তেতিয়া মই দীঘলীয়া কথা ক'বলৈ সময় নাই, আধা ঘণ্টা কথা হ'ল। ৰাজ্যিক নেতৃত্ব আহি মোৰ ঘৰত পালেহি, সকলোৰ লগত প্ৰায় 3 ঘণ্টা কথা হ'ল। কেন্দ্ৰীয় নেতাৰ সৈতে আধা ঘণ্টা কথা হ'ল। শেষত মই ক'লোঁ যে ছাৰ, কংগ্ৰেছ দলৰ নীতিয়ে জাতীয় স্বাভিমানত আঘাত দিছে। মই আপোনাক মাজুলী সত্ৰলৈ নিওঁতে ধুতি পিন্ধাই পেলাই গামোচা আৰু চেলেং চাদৰ দি নিছিলোঁ। আজি মোৰ দলৰ নেতাই মাজুলী সত্ৰত পায়জামা পিন্ধি কেনেকৈ প্ৰৱেশ কৰিব? মই এই কথা ৰাহুল গান্ধী ডাঙৰীয়াক টেলিফোনত কৈছিলোঁ। তেতিয়া তেখেতে কৈছে তুমিও হিউমিলেট হৈছা, ময়ো হিউমিলেট হৈছোঁ। তেতিয়া মই গম পালোঁ যে তাৰ মানে মই হিউমিলেট হৈ থাকিব লাগিব। মই মোৰ মন আৰু মগজুত এক প্ৰচণ্ড ধুমুহাই তাণ্ডৱ কৰিছিল যে এফালে মোৰ আদৰ্শ, মোৰ ককা দেউতাৰ দিনৰ পৰা আদৰ্শ। 1926 চনৰ পাণ্ডু অধিৱেশনত দেশভক্ত তৰুণৰাম ফুকন ডাঙৰীয়াৰ এখন পত্ৰৰ আধাৰত নগাঁৱৰ জুৰিয়াৰ পৰা মোহৰ গাড়ীৰে মোৰ ককা দেউতাই গামোচা আনি পাণ্ডু অধিৱেশনৰ পেণ্ডেলৰ চন্দ্ৰতা বনাই দিছিল। এফালে মোৰ আদৰ্শ আৰু এফালে মোৰ আত্মসন্মান আৰু স্বাভিমান, মোৰ মগজুত প্ৰচণ্ড ধুমুহা। হঠাৎ মোক সাংবাদিকে ক'লে যে মুখ্যমন্ত্ৰী আপোনাৰ ঘৰলৈ আহিম বুলি কৈছে। আগতেও মুখ্যমন্ত্ৰীয়ে বহুত কথা কয়, মই সেই কথাটো তেনেকুৱা সাধাৰণ ঘটনা বুলি লৈছিলোঁ। কিন্তু মোক মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা এজন বিষয়াই যোগাযোগ কৰিলে, অসমৰ এজন জ্যেষ্ঠ সাংবাদিকে টেলিফোনত কথা পাতিলে, ক'লে সন্ধ্যা 6:30 বজাত মুখ্যমন্ত্ৰী আপোনাৰ ঘৰলৈ যাব। বহুতে ভাবিছিল ভূপেন বৰাই ঢেৰ স্বত্ব দিব,
ভূপেন বৰাই ঢেৰ কণ্ডিশ্যন দিব, ৰাজনৈতিক ব্যক্তিগত জীৱন সুৰক্ষিত কৰিব। মই সমগ্ৰ অসমবাসী ৰাইজক সাক্ষী কৰি মই ইয়াৰ পৰা এষাৰ কথাই কৈছোঁ, মই ৰাজনীতিৰ যি আদিপাঠ লৈ পেলাই ৰাজনীতি কৰিবলৈ আহিছিলোঁ,